চন্দৰাত এটা বক্সিং একাডেমি স্থাপন কৰিছে। আজি তাৰ শুভ উদ্বোধন হ'ল আৰু ই এটা ডাঙৰ আদৰ্শ যে নিজে যিখিনি অৰ্জন কৰিছিল, প্ৰতিভাৰ অধিকাৰী হৈছিল, তাক 10 জনৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা। মই ৰাজ্য চৰকাৰ আৰু অসমবাসীৰ হৈ লাভলীনাৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ৰাজ্য চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। মই বহুতেই বেছি ভাল লাগিছে, কাৰণ মোৰ এটা সপোন আছিলে যে একাডেমি এখন ষ্টাৰ্ট কৰা, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা কৰা। আৰু আজিৰ দিনটো বহুতেই বেছি মোৰ কাৰণে স্পেচিয়েল হয়, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ইন'ভেশ্যন কৰিলে। আৰু মোৰ কাৰণেতো একেবাৰে মানে সপোনৰো অধীৰ আছিলে যে তেওঁ আহিব, আৰু তেওঁ আহি আজি এই সপোনটো পূৰা কৰিলে মোৰ। আৰু যিহেতু তেওঁ যিখিনি কথা কয়, যেনেধৰণে মটিভেট কৰে, এই মটিভেশ্যনে মোক আগন্তুক সময়ত, তেওঁৰ উপস্থিতিয়ে মোক আগন্তুক সময়ত মটিভেট কৰিব, যাতে মই আমাৰ অসমৰ কাৰণে, আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যাতে আৰু ভাল কৰিব পাৰোঁ, তেওঁলোকক যাতে এটা প্লেটফৰ্ম দিব পাৰোঁ, তেওঁলোকক এটা ৰাস্তা দেখাব পাৰোঁ, যিটো অনাগত সময়ত যাতে ইণ্টাৰনেশ্যনেল লেভেলত হওক, অলিম্পিকলৈকে যাতে মই এই ৰাস্তাটো দেখাব পাৰোঁ ল'ৰা ছোৱালীবোৰক, তাৰে মোৰ পৰিকল্পনা। আৰু যিহেতু আজি অনুষ্ঠানত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ একাডেমিৰ কাৰণে 2 কোটি পইচাৰ কথাও কৈছে যে তেওঁ সাহায্য দিব, যিটোৰ কাৰণে হোষ্টেলৰ এটা প্ৰভিজন কৰা হ'ব। সেইটো মোৰ কাৰণে এটা বহুত ছাৰপ্ৰাইজ হয় মই এইটোক লৈ, কাৰণ ইয়াৰ পৰা বহুতো ল'ৰা ছোৱালী, যিহেতু অসমৰ বিভিন্ন জেগাৰ পৰা কল আহি আছে, সুধি আছে যে ইয়াত থকাৰ ব্যৱস্থা হ'বনে নহয়, কিন্তু জেগাটো সৰু হোৱাৰ বাবে থকাৰ ব্যৱস্থা হোৱা নাছিলে। এতিয়া যদি ছাৰে যি কৈছে সাহায্যৰ ফলত চাগে আমি অনাগত সময়ত হোষ্টেলৰ ব্যৱস্থা কৰিব পৰা যাব, আৰু বহুতো ল'ৰা ছোৱালীক আমি ইয়াত ট্ৰেইনিং কৰাব পাৰিম। ভাবিয়ে ভাল লাগিছে, নিশ্চয় এইটো কৰিবলৈ পালে আৰু বেছি ভাল লাগিব, আৰু চেষ্টা কৰিম যাতে এইটো ছাৰে যেনেধৰণে আশা কৰিছে তেনেধৰণে মই পূৰা কৰিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।